এইজনী হৈছে বিধি। আজি তাইৰ বিয়াৰ প্ৰথম দিন আৰু তাই বিচনাত বহি স্বামী বিনীতলৈ অপেক্ষা কৰি আছে। সঁচাকৈ আজি মোৰ বহুত ভাল লাগিছে, কাৰণ মই বিচৰা মতে যে সকলোবিলাক হৈছে। মই ভবামতে বিয়াখনো কম খৰচতে হৈ গ'ল, দেউতাও একো কষ্ট নাপালে আৰু ইমান ভাল পৰিয়াল এটা পালোঁ মই আজি নিজকে নিজে শপত খাই কৈছোঁ, মই এই পৰিয়ালটোক কেতিয়াও একো বেয়া হ'বলৈ নিদিওঁ আৰু শাহুৰ শহুৰক নিজৰ মা দেউতাৰ দৰেই ভাবিম। এইবোৰ কথা ভাবি থাকোঁতেই ৰুমলৈ তাইৰ ননন্দীয়েক আহিল। বৌ, অঁ ভণ্টি, কিয় ৰুমটো ইমান শান্তি যেন লাগিছে যে? কোনো নাই নেকি? আজিতো তোমাৰ প্ৰথম ৰাতি আৰু মোকতো তোমালোকে একোৱেই দিয়া নাই, সেইকাৰণে মই কিবা এটা বিচাৰিবলৈ আহিছোঁ। মানে তুমিতো মোক কিবা এটা দিব লাগে ন? দাদাই মোক ইয়ালৈ আহিবই দিয়া নাছিলে, মইতো কম যদি নহয় আহিয়ে গ'লোঁ আৰু। মই মোৰ বস্তুটো নোলোৱাকৈ যাম নেকি? মই দাদাক কৈ থৈ আহিছোঁ, মই একো এটা নোপোৱালৈকে তোক ভিতৰলৈ যাবলৈ নিদিওঁ। মই বেয়া কৰিলোঁ নে ভাল কৰিলোঁ বাৰু? অঁ ভালে কৰিলা দিয়া ভণ্টি, সকলোৰেতো নিজৰ নিজৰ অধিকাৰ বোলা বস্তু এটা আছে। অঁ তেতিয়াহ'লে দিয়া আকৌ, কি দিয়া? তাৰপাছত বিধিয়ে বেগৰ পৰা 2000 টকা এটা উলিয়াই ভনীয়েকক দিবলৈ ধৰে। এইটো লোৱা। মোক তুমি ভিক্ষাৰী বুলি ভাবিছা নেকি? নে কি বুলি ভাবিছা মানে মোক কোৱাচোন? এইবিলাক কি ফটোৱা বস্তু দিছা? মই কি তোমাক পইচা বিচাৰিছোঁ নেকি? ভণ্টি, তোমাক মোৰ ওচৰত দিবলৈ এইটোৱে আছিলে, মোৰ হাতত আৰু বেলেগ নাই নহয়। হে ভগৱান, মোৰ মানে মা পাপাই ভিক্ষাৰীৰ ঘৰৰ পৰা মানে ছোৱালী আনি দিলে দাদাক। মই মোৰ হাজবেণ্ডৰ ঘৰত কি যে কৈ আহিছিলোঁ, কিমান যে কথা কৈ থৈ আহিছিলোঁ মই মোৰ শাহুক। মোৰ হ'বলগীয়া বৌজনীয়ে মোক বহুত বস্তু দিব আৰু বহুত ধনী ঘৰৰ পৰা আনিব বুলি কৈছিলোঁ, কিন্তু এয়াহে ওলালে। তোমাৰ পইচা তুমিয়ে লোৱা বৌ। দুয়োজনী বৌয়েক আৰু ননন্দীয়েকে কি কথা পাতি আছে মানে? পাপা, এইবিলাক সকলোবিলাক তোমাৰ কাৰণে হৈছে, তুমিতো পচন্দ কৰি আনিছিলা বৌক। বহুত ভাল বুলি কৈছিলা দেখোন সেইখন ঘৰ। প্ৰথম বিয়া, আজি তাতে সিহঁতৰ বিয়াৰ প্ৰথম নিশা, সেইকাৰণে মই কিবা এটা বিচাৰিছিলোঁ সিহঁতৰ পৰা আৰু মোক 2000 টকা এটা দিছে। মই কি টকা দেখি পোৱা নাই? কি ভাবিছিলোঁ আৰু কি ওলালে? মই মোৰ হাজবেণ্ডৰ ঘৰত কিমান কি কৈ থৈ আহিছিলোঁ, কিমান বস্তু দিব বুলি ভাবিছিলোঁ। দামী উপহাৰ কিবা এটা দিয়া হ'লে মই দেখাব পাৰিলোঁ হয়। আমাৰ বোৱাৰীয়ে এনেকৈ সকলোকে আনন্দত ৰখায়। তাই চাগে তোক কোৱাই নাই পিছত ক'ব বুলি। তাই চাগে তোৰ লগত ধেমালিহে কৰিছে। মাজনী, তোকতো তাই সোণৰ আঙুঠি এটা দিব বুলি কৈছিলে আৰু সেইকাৰণেতো মোৰ হাতত আগতীয়াকৈ দি থৈ দিছে। সোণৰ আঙুঠি? অঁ, সোণৰ আঙুঠি আকৌ। বোৱাৰীয়ে মোৰ হাতত দি থৈ দিছিলে ক'ৰবাত হেৰাব বুলি। আৰু তই যে নহয়, কি বাৰু সোণালী ঠিক নাই আৰু বৌৰক। সঁচাকৈ মই যে কিমান কি কৈ পেলালোঁ বৌক, আগগুৰি একো নজনাকৈ। মোৰ পাপাইতো কেতিয়াও মিছা কথা নকয়ে, কেতিয়াও বেয়া কাম কৰিব নোৱাৰে বুলি জানোৱেই, তথাপিও আকৌ মই এইবিলাক কথা ভাবি থাকোঁ। হ'ব, মোৰ ৰুমতে ৰিংটো আছে, তই গৈ লৈ ল'বিগৈ। আৰু এনেকৈ ভুল বুজাবুজি নহ'বি আকৌ, মিলিজুলি চলিবলৈ চেষ্টা কৰিবি দেই। বৌ, চৰি দেই, মই তেনেকৈ ক'ব নালাগিছিল তোমাক। হ'ব দিয়া, ঠিক আছে। মোৰ মৰম লগা বৌজনী কাৰোৰে নজৰ নালাগক, ইমান ধুনীয়া মোৰ বৌজনী। ৰ'বাচোন বৌ, মোৰ মানে বিয়াৰ পৰা অহা কেইটামান কাপোৰ সামৰিবলগীয়া আছিলে, সামৰি লওঁগৈ। ঠিক আছে, যোৱা। দেউতা, মইতো আপোনাক একো আঙুঠি দিয়াই নাই, তেনেহ'লে আপুনি কিয় মিছা মাতিলে? কেতিয়াবা যদি মিছা কথা ক'লে কাৰোবাৰ সুখ হয়, সেইখন ঘৰত কাজিয়া নহয়, তেতিয়াহ'লে সেই মিছা কথাটো কৈ দিয়াই ভাল। দেউতা, অঁ বিধি, তই আজি শপত খা, এইখন ঘৰত যিমানেই ডাঙৰ বিপদ নাহক কিয় তই কেতিয়াও ভাঙি নপৰ বুলি। অঁ দেউতা। আৰু এইবিলাক কথা ভাবি নাথাকিবি, কোনোবাই কিবা ক'লে এইখন কাণেৰে শুনি সিখন কাণেৰে উলিয়াই দিবি। ঠিক আছে দেউতা, আৰু আপুনি চিন্তা কৰিব নালাগে, এইখন ঘৰত মই কেতিয়াও কাজিয়া হ'বলৈ নিদিওঁ আৰু কাৰো কথাই মই ধৰি নাথাকোঁ। তোৰ ওপৰত মোৰ বিশ্বাস আছে, হ'ব দে। দেউতা ইমান ভাল, শহুৰ দেউতাৰ যেন নালাগে, নিজৰ দেউতাতকৈও ভাল। বিধি, তুমি সোনকালে শুই যোৱা, ৰাতি বহুত দেৰি হ'ল। ৰ'বা, মই গাটো অকণমান তিয়াই আহোঁ, তেতিয়াহে শান্তিত শুবলৈ পাৰিম। মই কি ভাবি এখেতৰ লগত বিয়া হৈছিলোঁ, কিমান সপোন দেখিছিলোঁ, কিন্তু এখেতে দেখোন খোৱাটোতহে বেছি ইম্পৰ্টেঞ্চ। অকণমানতো মোৰ লগত কথা পাতিব পাৰে। বোৱাৰী,
মা তোমাক চাবলৈ মানুহ আহিছে মই একোখিনি এখন ড্ৰামা হোৱাটো নিবিচাৰো চাবলৈ অহা মানুহকেইজনে দেখি পেলাই যাতে মোক নকয় বোৱাৰীজনী দুখীয়া ঘৰ বুলি বুজিলি নহয় মা বৌ মায়ে তোমাক সাজিবলৈ দিছে ন মানুহ আহিছে যে চাবলৈ থোৱা একো দৰকাৰ নাই আৰু তুমি পিন্ধি অহা গহনাবিলাক এনেও কম দামী লাগিছিলে সেইবিলাক পিন্ধিলে কিবা ফটোৱা যেনহে লাগিব তোমাক আৰু আজিকালিনো কোনে ইমানবিলাক পিন্ধে গহনা চব চিম্পুলতে থাকে দেখোন আৰু সেইবিলাক নকলি গহনা পিন্ধা দেখিলে ওচৰ পাজৰ মানুহবিলাকে দেখোন ক'বই দুখীয়া ঘৰৰ বুলি আৰু সিহঁতে ইনচাল্ট কৰিব তোমাক তোমালোকৰ মাৰ ঘৰৰ পৰা তোমাক একোৱেই নিদিলে বুলি কথাটো নোহোৱা নহয় পিছে গুড বোৱাৰীজনী বৰ ধুনীয়া দেই বৰ ধুনীয়া বাইদেউ বোৱাৰীজনী ধুনীয়াই কিন্তু গহনা চহনা অনা নাই নেকি একো পিন্ধা নাই যে মই পিন্ধিবলৈ কৈছিলোঁ তাই এবাৰ কিয় নিপিন্ধিলে আজিকালি ছোৱালীবিলাকৰ কথানো কি ক'বা নেচাৰেল বিউটিৰ কথা ভাবিলে সিহঁতে একো নাভাবেই একো পিন্ধিবই নোখোজে একেবাৰে চিম্পুলকৈ থাকিবলৈ খোজে এইটো কিন্তু সঁচা কথা কৈছে বাইদেউ আমাৰ যুগ কি আছিল আৰু এতিয়াৰ যুগ কি হৈ গ'ল আমাৰ যুগততো একেবাৰে ভৰিৰ তললৈকে পৰা কাপোৰ পিন্ধিব লাগিছিল এতিয়া যে কি কাপোৰ পিন্ধা হৈছে তাকেই হ'ব দিয়ক বোৱাৰী চালোঁ এতিয়া আমি যাওঁহে আৰু হয় ঠিক আছে বোৱাৰী আমি যাওঁ হয় ঠিক আছে আহি থাকিব কিয় নাহিম আকৌ আহি থাকিম আকৌ ঠিক আছে দিয়া ঐ মহাৰাণী তোক চাবলৈ অহা মানুহখিনিয়ে যিখিনি পইচা দিছিলে সেইখিনি মোৰ হাতত জমা দে মই যদি সিহঁতৰ বোৱাৰীহঁতক নিদিলোহেঁতেন মোকতো নিদিলে হয় সিহঁতে এইবিলাক সকলো গিফ্ট মোৰ কাৰণে পাইছ গতিকে সকলোবিলাক মোক দি দে এনেও তাই ইমানবিলাক পইচা প্ৰথমবাৰ দেখিছে মা সেইকাৰণে চাগে পোৱাৰ লগতে ৰুমত থৈ আহিলেগৈ কিয়নো তেনেকৈ কৈছা কোৱা তুমি যেনেকৈ কৈছা মই তেনেকৈ একোৱেই ভবা নাই ভণ্টি হ'ব ইমান সাজি কথা ক'ব নালাগে যা ভাত বনাগৈ ভোক লাগিছে আমাৰ যা সোনকালে যা পইচা দেখি একেবাৰে ৰ'বই পৰা নাই লগতে থৈ আহিলে কথা ভিতৰতে মই জানোৱেই মা এই দুখীয়া মানুহবিলাকক মই ভালদৰে চিনি পাওঁ লোভিয়াবোৰ দেখা নোপোৱা ঘৰ যে সেইকাৰণে তেনেকুৱা মা কি যে পচন্দ কৰিলে নহয় এখেতে বৌ এইবিলাক কি বনাইছা তুমি ইমান নিমখ চোকা খাব নোৱাৰি চেচি খাই লৈ পেলাই মোৰ মুখখনহে বেয়া কৰি ল'লোঁ বহুত বেয়া লাগিছে মুখখন এতিয়া মোৰ বিধি তই কি ভাত তৰকাৰীও বনাব নাজানো আমাৰ ডাঙৰ ঘৰ দেখিছে যে সেইকাৰণে ভাত বনাব পাহৰিলে চাগে মাজনী হেৰি তোমালোকে কিয় তেনেকৈ কৈছা ধুনীয়াকৈতো বনাইছে বোৱাৰীয়ে এনেকুৱা জুতি লগাকৈ চাগে তোমালোকে খাদ্য খোৱাই নাই সেইকাৰণে এনেকৈ কৈছা মই কিন্তু এনেকুৱা খাদ্য মই কেতিয়াও খাই পোৱা নাই বহুত ভাল লাগিছে হ'ব আপুনি মনে মনে থাকক আপুনি বোৱাৰীৰ চাইড বেছিকৈ লোৱা হৈছে কিন্তু বেয়া হ'লেও ভাল হয় বুলি কয় আপুনি আপোনাৰ কাৰণে যদি তিতাকে বনাই পেলাই আনি দিয়ে তথাপিও আপোনাৰ মিঠাই লাগিব কাৰণ আপুনি যে পচন্দ কৰি আনিছে মা আৰু ভণ্টি একো কৰি সন্তুষ্ট কৰিব নোৱাৰো দেখোন মা মোৰ কাৰণে কি গিফ্ট আহিছে মোক দি দিয়া মই ঘৰলৈ যাওঁগৈ যিহে বোৱাৰী আনিছা কি হয় নাজানো আৰু বোৱাৰী তই কি চাই আছ যা মাৰৰ ঘৰৰ পৰা যিখিনি কাপোৰ আনিছিলি সেইখিনি তাইক দি দেহি তাৰ পৰা তাই পচন্দ কৰি ল'ব কি লয় ঠিক আছে হ'ব তোমালোকেনো তাইক কিয় এনেকৈ থাকা অনবৰতে কিয় আপোনাৰ গা জ্বলিছে নেকি তেনেকুৱা কথা নহয় বোৱাৰীজনী আমি আনিলোঁ যেতিয়া তাই ভাল হওক বেয়া হওক কিবা নাজানিলেও বুজাই পৰাই তাইক ৰাখিব লাগিব নহ'লে আমি মানুহৰ হাঁহিয়তিৰ পাত্ৰ হ'ব লাগিব আজিকালি কিমান কেছ চলিছে এইবিলাক দেখিছানে নাই তুমি হ'ব আপুনি মনে মনে থাকক জ্ঞান দিব নালাগে কি যে হ'ব নহয় মানে তোমালোকৰ দুইজনীক মানে বুজাই নোৱাৰোঁ মই ভণ্টি ইয়াৰ পৰা তোমাৰ কোনখন শাৰী পচন্দ হয় চাই পেলাই লৈ লোৱা বৌকে দেখুওৱা গোটেইকেইখন শাৰী ধুনীয়া আছিল কিন্তু তথাপিও ননন্দীয়েকে তাইক কথা শুনাইছিল এইবিলাক খাই নেকি হা দুখীয়া মানুহবিলাকে ভাল আৰু বেয়া একো বুজি নাপায় সেইকাৰণে ভাল বুলি বেয়া শাৰীবোৰকে লৈ আহিছে এইবোৰ ফুটপাথৰ পৰা কিনি আনিছিলা ন তুমি নাইতো এই শাৰীকেইখন লৈ যদি মই শহুৰৰ ঘৰলৈ যাওঁ তেতিয়াহ'লে মোৰ কোনো সন্মানেই নাথাকিব তোমাৰ শাৰী তুমিয়ে লোৱাব মোক নালাগে ইয়াতকৈ ভাল মই একোৱে লৈ নাযাওঁ কমচে কম অসন্মানী হোৱাৰ পৰাতো বাচিম অকণমানো ভাল লগা নাই এইবোৰ ভণ্টি এনেকৈ কিয় পেলাই দিলা শাৰীখন মোৰ ভাল লগা নাই সেইকাৰণে পেলাই দিছো দৃষ্টি খুৰী কওকচোন যৌতুকৰ সা সম্পত্তি বহুত পালা নেকি তোমালোকে নে বস্তু বেছি হৈছে নে থবলৈ জেগা নাই তোমালোকৰ ইমান ধুনীয়া শাৰীকেইখন যে মাটিত এনেকৈ পেলাই থৈ দিছা নতুন বোৱাৰীজনী এবাৰ চাওঁ বুলিহে আহিছিলো নতুন শাৰীবিলাক কিয় এনেকৈ পেলাই দিছা আকৌ এইকেইখন শাৰী তোৰ ভাল লাগিছে নেকি শ্ৰদ্ধা
ভাল লাগিছেতো ভাল লাগিছে বুলি ক'ব লাগিব আকৌ খুৰী তুমিও চাগে ভাল আৰু বেয়াৰ কোনো পাৰ্থক্য বুজি নোপোৱা সেইকাৰণে ভাল লাগিছে বুলি কৈছা এইবিলাক ন বোৱাৰীয়ে ফুটপাথৰ পৰা উঠাই আনিছে আমি আকৌ সেইবিলাক বস্তু নিপিন্ধো নহয় সেইকাৰণে এনেকৈ পেলাই দিছো মই কি এইবিলাক বস্তু যোগ্য নেকি দৃষ্টি তোৰ যদি এইকেইখন শাৰী ভাল লগা নাই মই পইচা দিম নহয় তোক তই কিনি ল'বি ভাল চাই হয় দিয়কচোন ময়ো বোৱাৰীজনী চাবলৈহে আহিছিলো সিহঁতক তাকে ক'লে সিহঁতে বুজিয়ে নাপায় মই কি ভাবিছিলো আৰু কি হৈ গ'ল বোৱাৰী বিধিৰ বহুত দুখ লাগিছিল কাৰণ বাপেকৰ ঘৰৰ পৰা বাপেকে ইমান মৰমত দিয়া শাৰীকেইখন ননন্দীয়েকে ইমান অপমান কৰিছিল আৰু দুখ লাগিলেওনো কি কৰিব কাৰণ তাই এইখন ঘৰতে থাকিব লাগিব দেউতা বিধি মাজনী মই জানো ইহঁতে তোক অকণমানো গুৰুত্ব নিদিয়ে কিন্তু ধৈৰ্য ধৰ ভগৱান আছে নহয় তই এদিন হ'লেও ইহঁতৰ পৰা বেছিকৈহে গুৰুত্ব পাবি আৰু সিহঁতে লাজ পাব লাগিব চাবি ইহঁতে তোক নিশ্চয় বুজিব লাগিব দেউতা বোৱাৰী সিহঁতে ইমান সজা বোৱাৰীজনীকো চিনি নাপায় এনেকুৱাকে কথা শুনাবলৈ মন যায় সিহঁতে ইয়াৰ শাস্তি নাপাব জানো ভগৱানে নিশ্চয় দিব ইয়াৰ শাস্তি মইতো মাক জীয়েকক একোৱে ক'ব নোৱাৰো ডাং খাই উঠে বিধিৰ বৈবাহিক জীৱনটো কেনেকুৱা হ'ব বাৰু তাৰ পিছলে সুখ হ'ব নে সদায় তাই এনেকৈ থাকিব লাগিব এইখিনি জানিবলৈ আপোনালোকে গোটেই কাহিনীটো চাব লাগিব বিধি এজনী দুখীয়া ঘৰৰ ছোৱালী আছিল তাই বহুত সহজ সৰল আছিলে সেইকাৰণে শহুৱেকে এদিন গাঁৱলৈ যাওঁতে তাইক পচন্দ কৰিছিলে আৰু তাৰ পাছতে শহুৱেকে পুতেকলৈ তাইক বিয়া পাতি আনে কিন্তু শাহুৱেক আৰু ননন্দীয়েকে বিধিক দুখীয়া বুলি সদায় ঠাট্টা কৰি থাকে যেন দুখীয়া মানুহেই নহয় তই চিন্তা নকৰিবি মাজনী মই তোৰ লগত সদায় আছো মোৰ কাৰণে তই মোৰ বোৱাৰী নহয় মোৰ কাৰণে তই ছোৱালী বেলেগে যিয়ে নাভাবক দেউতা বিধি মোৰ বিয়াৰ দুদিনো হোৱা নাই কিন্তু মোৰ শাহু আৰু ননদে মোক কেৱল ঠাট্টা ইটিকিঙে কৰি থাকে মই ভবাই নাছিলো সেনেকুৱা হ'ব বুলি নাই মই হাৰ নামানো মই হাৰ মানি গ'লে সিহঁতে চান্স পাব আজি 7টাই বাজিলে মই এবাৰ কি কয় ঠিক নাই আৰু উঠি যাওঁ মা এতিয়ালৈকে যে শুই আছ এইখন দুখীয়া ঘৰ নহয় টাইম চিনি নাপাওঁ নেকি তই হা এইখন তহঁতৰ ভিখাৰী ঘৰ বুলি নাভাবিবি যেতিয়াই মন যায় তেতিয়াই উঠিবি আৰু যি মন যায় তাকে কৰিবি মই উঠিবই লৈছিলো মা চুপ থাক উঠিবই লৈছিলো 7টা বাজিলে মা ৰাতি একেবাৰে টোপনি অহা নাছিলে সেইকাৰণে দেৰি হৈছে হ'ব দিয়ক আজিৰ পৰা সোনকালে উঠিম বাৰু এতিয়া যা পাকঘৰলৈ কিবা বনাগৈ পেটৰ নাৰী মৰি গৈছে বনাবহে দিছো আকৌ এনেকুৱা নবনাবি যে তহঁতৰ দুখীয়া ঘৰখনলৈ যাতে মনত পেলাই দিয়ে ঠিক আছে হ'ব বৌ ভণ্টি কোৱা সেই যে পৰঠাবিলাক বনাই পেলাই টেবুলৰ ওপৰত থৈ আহিছা কি বনাইছা মানে ৰাস্তাৰ কাষত যে ফুটপাথত যে বনাই থাকে সেই তেনেকুৱাবিলাকৰ নিচিনা লাগিছে সকলোকে মাতা গৈ যোৱা খাবলৈ মোক অকণমান চাওমিন বনাই দিবাচোন মই এইবিলাক নাখাওঁ অন্ততঃ আজি মই ভাল পোৱা নাই ঠিক আছে দিয়া বোৱাৰী এইবিলাক কি বনাইছ হা ইমান ঘি দি পেলাই বনাই নেকি ব্ৰেণ্ডেড ঘি দেখিছে যে ঘৰত এইবিলাক দেখা পাই জানো ভণ্টি মা বৰ দুখ নাই দিয়া বেচেৰীজনীয়ে সেনেকুৱাটো বস্তু দেখিব লাগিব ন ঘৰত কি প্ৰয়োজন আছিলে কোৱাচোন ইমানখিনি ঘি ঢালিবলৈ ক'ত কেনেকে কিমানখিনি বস্তু দিব লাগে জানানে নাজানা তুমি পইচা গছত নালাগে নহয় অকণমান চাই চিতি খৰচ কৰিবা বিধিৰ বহুত দুখ লাগিছিল কিন্তু তাই কাকো একো কোৱা নাছিল কাৰণ তাই জানিছিল যদি কিবা কোৱা যায় তেতিয়াহ'লে সকলোৱে তাইৰ মাক বাপেককে ঠাট্টা কৰিব সেইকাৰণে তাই যিমান কষ্ট পালেও মনে মনে আছিল মোৰতো বহুত ভাল লাগিছে তাই দিওঁতেই মই টেষ্ট কৰি চাইছো নহয় তহঁতক খালি বাহানাহে লাগে বোৱাৰীজনীক কথা শুনাবলৈ হ'ব আপুনি মনে মনে থাকক আপুনি তাইৰ চাইড ল'ব মই জানো ভাল হ'লেও বেয়া হ'লেও শুনো যা বাহিৰৰ পৰা কিবা এটা অৰ্ডাৰ কৰ এইবিলাক খাব নোৱাৰি দেই এইবিলাক তাই খাওক বোৱাৰী দিনৰ দিনটো খালি আৰাম আৰু আৰাম মা মাতিছিলে মোক শুন এইখন ঘৰত কোনো ফাল্টুৱে বহি পেলাই আৰাম কৰি নাথাকে গম পাইছনে তই যদি আমাৰ ঘৰত বোৱাৰী হৈ টিকি থাকিবলৈ বিচাৰ তেতিয়াহ'লে তই প্ৰমাণ কৰিব লাগিব হ'ব মা আপুনি যি কয় মই সেইটোৱে কৰিম
তেতিয়াহ'লে আজি ৰাতি যিটো পাৰ্টি হ'ব সেইটোৰ গোটেই খানাবিলাক তই বনাব লাগিব। আনকি আলহী দুলহীখিনিকো শুশ্ৰূষা কৰিব লাগিব ভালদৰে। শাহুৱেকৰ কথা শুনি তাই অকণমান নাৰ্ভাছ হৈ পৰে, কিন্তু বিধিয়ে মনতে সাহস গোটাই শাহুৱেকৰ কথাত হয় ভয় দিলে। নাই, মই মাৰ কথা শুনিব লাগিব, নহ'লে মায়ে মোক বেয়া পাব। মই সিহঁতৰ বেয়া পোৱা কাম কৰিব নোৱাৰো। যিমান যি কষ্ট হ'লেও মই কৰিবই লাগিব। কিন্তু এয়া শাহুৱেকৰ চক্ৰান্ত আছিল নে কি আছিল বাৰু? কোনো যাতে আলহীয়ে বেয়া পাই নাযায় সেইটো লক্ষ্য ৰাখিবি কিন্তু। হ'ব মা। ৰাতি হোৱাৰ লগে লগে ঘৰখন আলহী দুলহীৰে ভৰি পৰিল। সেইফালে যাওঁ বলচোন আমি। ঘৰটো ধুনীয়াকৈ সজাইছে ন? সেইফালে চাওঁ গৈ বল। ইহঁতৰ ৰুমকেইটা দেখাই নাই নহয়, চাই আহোঁ বলচোন। ইমানবিলাক আলহী আহিছে, কাম কৰি কৰি ভাগৰি লাগি গৈছে, তথাপি মাহঁতৰ বেয়াই নালাগে। কি যে কাপোৰ পিন্ধিছে, হ'ল মডেল। এনেকুৱা লাগিছে গাঁৱৰ জানো কোনোবা মানুহ এজনী আহিছে। সাধনা বাইদেউ, আপোনাৰ বোৱাৰীজনী দেখোন বৰ সাধাৰণ, দেখিলে এনেকুৱা নালাগে ধনী ঘৰৰ বোৱাৰী বুলি। নাই, তাই মানে চিম্পলকে থাকিয়ে ভাল পায়। বলচোন কিবা এটা খোৱাও গৈ বল। যাচোন, মই গৈ আছো। ঠিক আছে। বিধি, মা তই মোৰ সন্মান চেঞ্জ কৰিবি নেকি? হা, কি হৈছে মা? তই ক'ত কি কাপোৰ পিন্ধিব লাগে নাজানো? যা এতিয়া ৰুমলৈ যা, কাপোৰ চেঞ্জ কৰগৈ। ভাল কাপোৰ পিন্ধি আহ। ঠিক আছে। কি যে মানুহ নহয়, ক'ত কি পিন্ধিব লাগে একদম নাজানে, ফাল্টু চব। আৰু কিবা যে বনাবলৈ দিছিলো, কিবা বনাইছে ঠিক নাই আৰু। তাকে মা, আজি পাৰ্টিৰ দিনাখনো ইমান সোপা নিমখ দি পেলাই বনাইছে। কিন্তু ননন্দীয়েকেহে পাকঘৰত গৈ কোনো নেদেখাকৈ নিমখ বেছিকৈ দি থৈ আহিছিল। তই নাক কাণ চব কাটিলি। মা, নিমখ দেখোন ঠিকেই হৈছিলে। চুপ থাক। সাধনা বাইদেউ, আপোনাৰ বোৱাৰী একো বনাব নাজানে নেকি? কি কৰিব খুৰী? যেতিয়া দুখীয়া ঘৰৰ ছোৱালীজনী আহি ধনী ঘৰত পৰে তেতিয়া এনেকুৱাই হয়। এনেকুৱা বুলি জনা হ'লে দাদালে আনিবই নিদিলোহেঁতেন। একো কামৰ কামডাল একো নাজানে। তোমালোকে কি কৈ আছা বাৰু? মই দেখোন ভালেই পাইছো খাবলৈ। যদি নিমখ বেছি হৈছে তেতিয়াহ'লে অকণমান নেমু চেপি লোৱা। ইমান হাংগামা কৰিব নালাগে নহয়, সেইটোনো কি ডাঙৰ কথা। আপুনি মানে নহয়, কি কম আৰু মই। বিধি, তাৰ ভিতৰলৈ যা। মইনো ইমান বেয়া নে? আৰু দুখীয়া হোৱাটো জানো ইমান পাপ? মাহঁতক মই ইমান মৰম চেনেহ কৰিও সিহঁতৰ অন্তৰত সোমাব পৰা নাই। বিধি, এইখন ঘৰ যদি থাকিবলৈ মন আছে নিজৰ অকালত থাকিবি, বেছি কৰিবলৈ চেষ্টা নকৰিবি কিন্তু। বিনীত, তই যদি আৰু কিবা ভুল কৰা বুলি শুনো নহয়, চাই লবি কিন্তু তোক মাৰৰ ঘৰলৈ পঠিয়াই দিম। নোৱাৰ ইয়াত থাকিবলৈ। গিৰিয়েকৰ কথা শুনি তাইৰ বহুত দুখ লাগিছিল। এইটোৱেই মোৰ জীৱন নেকি? নে মই সকলোৰে পৰা এনেকৈ সদায় কথা শুনি থাকিব লাগিব? দুখীয়া বুলি কি মই এইখন ঘৰত কেতিয়াও সন্মানেই নাপাম নেকি? মই কোৱা কথাখিনি মনত ৰাখিবি। মই আৰু কিমান অপমান সহ্য কৰিম? মই বাৰু হাৰি যাব লাগিব নেকি? কি হ'ল বোৱাৰী? আকৌ কোনোবাই কিবা ক'লে তোক? বিধিয়ে একো ক'ব নোৱাৰিলে। তাই চকু দি চকু পানী নিগৰি থাকিল। মই জানো বোৱাৰী, তই এইখন ঘৰত থাকি অকণমানো নিজৰ নিচিনা পোৱা নাই। কেনেকৈনো পাবি? তোৰ নিজৰ কৰ্তব্যখিনি তই নিজে কৰিয়ে আছ। কিন্তু তই যাক আপোন বুলি ভাবি আছ, সিহঁতে যদি তোক ইমান বেয়াকৈ কৈ থাকে তইনো কেনেকৈ থাকিবি সেইটো মই জানো বোৱাৰী। কিন্তু বোৱাৰী, মনত ৰাখিবি, সিহঁতে বেয়া কৰ্ম কৰিছে যদি তাৰ ফল এনেই পাব। তই খালি সৎপথত থাকিবি। চাবি, সিহঁতে তোক দেৰিকৈ হ'লেও বুজি পাব লাগিব। হ'ব দে, তই দুখ কৰি নাথাকিবি। সিহঁতে নাথাকিলেও মই তোৰ লগত সদায় আছো। আকৌ ৰাতিলে বোলে আমাৰ এওঁৰ মাক দেউতাক আহিব, নাজানো আৰু কি হয়। সাধনা বাইদেউ, আপোনাৰ বোৱাৰীজনীটো বহুত সহজ সৰল নিচিনা লাগিছে। তাইৰ লগত মানে বিয়াত কি কি সম্পত্তি দিছিলে আৰু আপোনালোকে কি দিছিলে? আমিতো একেবাৰে ভৰিৰ পৰা মূৰলৈকে সোণাৰে পিন্ধাম বুলি ভাবিছিলো। সেইকাৰণে দুপদমান দি নিদিলোৱে আৰু। যিহে দিছে সিহঁতে, যি দুডাল দিছে তাকো নকলি চাগে। আমাৰ এখেতেহে জানো কি পচন্দ কৰিলে। ইমান খাবলৈ নোপোৱা ভিকহুৰ জাত বুলি ভবা হ'লে মই কেতিয়াও নানিলোহেঁতেন। মোৰ মানে লাজে লাগে এতিয়া।
নিজৰ বোৱাৰীজনীৰ কথা লোকৰ আগত এনেকৈ বদনাম গাব পাৰে মায়ে? মোকনো কি দিয়া নাছিলে? হ'ব পাৰে দুখীয়া, লগাতকৈ বেছি এইটো দিছিলে মোক। মা দেউতাহঁতে ইমান কষ্ট কৰি মোক বস্তু বাহানিখিনি দিলে, আৰু এতিয়া মোক সেই বস্তু বাহানিখিনিৰ কাৰণে ইমান অপমান কৰা হৈছে। নাই, মোৰ মা দেউতাৰ অপমান মই এনেকে সহ্য কৰিব নোৱাৰো। বহুত সহ্য কৰিছো মই। বিধি, কি হ'ল? মন মাৰি আছ যে? আকৌ কোনোবাই কিবা ক'লে? মই কৈছো নহয়, তই চিন্তা নকৰিবি, সেইবিলাকৰ কথা তই নুশুনিবি। চাওকচোন দেউতা, মোকনো কি দিয়া নাছিলে কওক? দুখীয়া হ'ব পাৰে, কিন্তু তথাপিতো মোক বিয়া দিছে। মই জানো বোৱাৰী, ইহঁতে নিশ্চয় এদিন বুজি পাব। তই নাকান্দিবি, ইহঁতৰ কথা তই ইখন কাণেৰে শুনি সিখন কাণেৰে উলিয়াই দিবি। মা দেউতা, তোমালোকৰ ভোক লাগিছে নহয়? মই বোৱাৰীক বনাবলৈ দিওঁ ৰবা। সোনকালে যায় এজনী, মোৰ বৰ ভোক লাগিছে। কি কৰা যায় এতিয়া? এইজনীক বা বনাবলৈ দিলে কি কৰে? মা দেউতাহঁতে যেনেকুৱা খাবলৈ বিচাৰিব বিধিয়ে জানো বনাবলৈ পাৰিব? মই পৰীকে কওঁ বনাবলৈ। মা, আইতা আৰু ককা ৰাতি থাকিব নেকি ইয়াত? নাই, নাথাকে, খাই বৈ যাবগৈ। সিহঁতৰ বোলে বহুত ভোক লাগিছে। বিধিকো বনাবলৈ দিবলৈ ভয় লাগিছে নহয়, কিবা বনাই খোৱাই ঠিক নাই আৰু। নে নিমখে চোকা কৰে, সেইকাৰণে এজনী তয়ে যাচোন, বনাগৈ কি পাও। কি? মই বনাম? কি কথা কৈছা মা? মই কেতিয়া বনোৱা দেখিছা তুমি? নাই নাই, মই নোৱাৰো দেই। মা, নহ'লে কাম এটা কৰা, কি? হোটেলৰ পৰাই অৰ্ডাৰ কৰি দিওঁ। হোটেলৰ পৰা? এই ৰাতিখন কোনোবাই হোটেলৰ পৰা অৰ্ডাৰ কৰি আনি খায় হা? ইমান ৰাতি যদি মা দেউতাহঁতক বাহিৰৰ পৰা আনি খুৱাওঁ, সিহঁতে কি ভাবিব? ভাবিব বোলে ইহঁতৰ ঘৰত কোনো একো বনাবই নাযায় নেকি? তাকো আমি ইমান দিনৰ মূৰত আহিছো, ইহঁতে বাহিৰৰ পৰা আমাক আনি খুৱাইছে, ঘৰৰ একো খুৱাব নোৱাৰে? অসন্মানি কৰাহে হ'ব। কিমান দিনৰ মূৰত আহিছে মোৰ মা দেউতা। নালাগে দে বিনীত, নালাগে বাহিৰৰ পৰা অৰ্ডাৰ কৰিব। মা, কি হ'ল? আপুনি যদি কয় তেতিয়াহ'লে ময়ে বনাই দিম নেকি বাৰু? নাই, এতিয়া দেখোন বেলেগ একো ৰাস্তাও নাই, বনাবলৈ দিয়ে ভাল হ'ব। বিধি, বনাবলৈ বিচাৰিছো যদি বনাগৈ বাৰু, কিন্তু যদি অকণমান কিবা গড়বড় হয় তেতিয়াহ'লে চাই ল'বি, কিন্তু তোক মই সুদাই নেৰো। অকণমান যদি মা দেউতাই বেয়া পায়, তোৰ কথা ভাল নহ'ব কিন্তু। ঠিক আছে বাৰু মা। নাজানো আৰু এইজনে কি কৰে। শাকৰ চাগে নিমখ চুকাই কৰিব। তোকতো বনাবলৈ দিওঁতেও নবনালিকৈ, তাই যদিও বনাবলৈ গৈছে। তইতো বনোৱা কোনো কথাই নাছিলে ন? তুমি জানো নাজানা মা, মই বনাবই নাজানো আকৌ। শহুৰৰ ঘৰতো মোক একো কৰিবলৈ নিদিয়ে আকৌ, সকলোবোৰ চাকৰি আছে। হ'ব দে, ঠিক আছে, মই মাহঁতৰ ওচৰলৈ যাওঁ। বিনীত, তয়ো ককা আৰু আইতাহঁতক এবাৰ মাত দেহি। মা ব'লা। মা দেউতা, কেনেকুৱা হৈছে বাৰু? সঁচাকৈ কি ক'ম, বৰ ধুনীয়া হৈছে। আজিলৈকে আমি এনেকুৱা হাতৰ খাদ্য খায়ে পোৱা নাই। মা, তুমি ভাল পাইছা যেতিয়া আৰু। সঁচাকৈ বোৱাৰীজনীয়ে বৰ ধুনীয়াকৈ বনাইছে, খাবলৈ বৰ সোৱাদ লগা হৈছে। তোৰ যদি বিশ্বাস হোৱা নাই, তই অকণমান খাই চাচোন। সঁচাকৈ মোৰ বিশ্বাসেই হোৱা নাই। এয়া বোৱাৰীয়ে বনাইছেনে? বৰ ধুনীয়া হৈছে দেখোন খাবলৈ। মই প্ৰথমেই জানিছিলো মোৰ বোৱাৰীজনী সকলো কামতে এক্সপাৰ্ট। মই দেখোন তোমাক কৈয়ে আছিলো, মানে আমাৰ পৰি এতিয়া ঘৰত নাই যে, সেইকাৰণে বেছিয়ে ধুনীয়া হৈছে। নাই নাই, এইজনী এনেকৈ জিকিব নোৱাৰে। মই তাইক মূৰৰ ওপৰত উঠাই ল'ব নোৱাৰো। আজি চাগে মায়ে মোক অকণমান মৰমতে কথা ক'ব, কাৰণ মই সিহঁতৰ ভাল লগা কিবা এটা কৰিছো। তোক মই কেতিয়াও জিকিবলৈ নিদিওঁ, তই চিন্তাই নকৰিবি। বিধিয়ে শাহুৱেকৰ অন্তৰ জিকিব পাৰিবনে? নে শাহুৱেকে ৰচা চক্ৰান্তত আকৌ ফচিব? জানিবলৈ কাহিনীটো চাই থাকক। ইহঁতৰ নিচিনাকৈ যদি এই বিনীতৰো অন্তৰ জিকিব পাৰে, তেতিয়াহ'লে আমাৰ সকলোবিলাক চেচি হৈ যাব দেখোন। নাই নাই, মই এনেকুৱা কেতিয়াও হ'বলৈ দিব নোৱাৰো। হ'ব দিয়ক, আপুনি আৰু বেছিকৈ ক'ব নালাগে। আজি ইমান বছৰে ময়োতো বনাই আহিছো, মই কিবা বেয়া বনাওঁ নেকি? তোমাকনো কোনে কথা কয়? বোৱাৰীজনী বৰ ভাল অ', আমাক ইমান ধুনীয়াকৈ খুৱাইছে বোৱাইছে, ইমান ধুনীয়াকৈ আদৰ যত্ন লৈছে। বৰ ভাল ছোৱালী হয়নে আইতা? আকৌ তুমি আমাৰ ঘৰলৈ যাবাচোন, ভাত খোৱাকৈ যাবা বিনীতৰ লগত। যাব যাব, কিয় নাযাব? মা, নবৌয়ে দেখোন সকলোকে পতাই থকাৰ নিচিনা হৈছে। নিজৰ জালেৰে সকলোকে ফচাই আছে। দাদাইও এতিয়া বৌক গালিয়ে নপৰা হৈছে দেখোন। ময়ো দেখি আছো নহয়, লক্ষ্য কৰি আছো মই। আমি কিবা এটা কৰিবই লাগিব। ঘৰখনত আমি এই ৰাজত্ব কৰিবলৈ দিব নোৱাৰো। এনেও আমি তাইক যিমানখিনি কৰি আছো, তাই এনেও প্ৰতিশোধ ল'ব। তই ঠিকেই কৈছ, এইজনীৰ কথা কিবা এটা ভাবিবই লাগিব।
এনেকৈ এতিয়া ৰাজত্ব কৰিবলৈ দিব নোৱাৰি দেই। অঁ মা, যি কৰা সোনকালে কৰা। পিছদিনাখন দুপৰীয়া গোটেই ঘৰৰ মানুহে মিলি একেলগে কিবা খাবলৈ ওলাইছিল আৰু শাহুৱেকে কিবা এটা ভাবি পেলাই কৈছিল, হেৰি শুনকচোন, অঁ কোৱা। মানে মই ভাবিছিলোঁ ঘৰত বহুত দিন নামেই পতা নাই, ভাবিছোঁ নাম এখন পাতি দিওঁ নেকি। বহুত দিনৰ পৰা মানে পতাই নাই যে, সেইকাৰণে কৈছোঁ। বৰ ভাল কথা কৈছা দেই। তোমাৰ যে আজি নামৰ কথা ক'বলৈ মন গ'ল, মই ভাবিয়ে আছিলোঁ। বোৱাৰীজনী অহাৰ পৰা ঘৰত ভালকৈ এখন নামেই পতা নাই। ভকতক তাইৰ হাতীৰো একো খুওৱা নাই নহয়। ঠিকেই কৈছে। বোৱাৰী শুনিছ নহয়, কালিলৈ আমাৰ ঘৰত এখন নাম পাতিম। তাত গোটেই মানুহখিনি নাৰিকল দি চুজি বনাই খুৱাম। তই কাম এটা কৰিবিচোন, তই ভকতলৈ চুজি বনাবি নাৰিকল দি। হ'ব দিয়ক মা। পাৰিবিনে নোৱাৰ আকৌ? কিবা খেলি মেলি লগাবি নেকি? নাই নাই, কিয় খেলি মেলি কৰিম আকৌ? হ'ব দিয়ক, মই বনাই দিম। ইফালে বিধিয়ে কামৰ পৰা আহৰিয়ে পোৱা নাই আৰু মাক জীয়েকে মিলি ভাবি আছে যে বোৱাৰীজনীয়ে কেতিয়া এটা ভুল কৰে আৰু তাইক কথা শুনিবলৈ সুবিধা পায়। তুমি প্ৰসাদখিনি ভিজালানে? আৰু ভকতক কি খুৱাব লাগে সেইখিনি যোগাৰ হ'লনে? সেইখিনি বিধিও কৰিব পাৰিব নহয়। তাই প্ৰসাদকেইটা তিয়াব নোৱাৰিব নেকি? আৰু চুজিখিনিও তাইকে বনাবলৈ কৈছোঁ, সোৱাদ লগাকৈ। হয় নেকি? বোৱাৰীক বনাবলৈ কৈছা? অঁ। তেতিয়াহ'লে ভকতে খাই ভালেই পাব আৰু নেকি চুজিখিনিহে বনাব লাগে। কৰিব দিয়া। এনেও তাই তোমালোকৰ দুজনীতকৈ বহুত ভালকেই কৰে। সকলোবিলাক কামৰ কথাই কৈছোঁ। দেউতা, এনেওতো তুমি বৰ চাইডে লোৱা আকৌ। বাপেকৰ কথা শুনি পৰি তাৰ পৰা গুচি গ'ল। হেৰি, আপুনি কিন্তু বোৱাৰীজনী চাইড বেছিকৈ লয় দেই, ভাল হোৱা নাই কিন্তু। কি কথা কোৱাহে? যোন ভাল তাৰ চাইড ল'বই লাগিব। তাৰমানে কি, আমি বেয়া? তুমি কথাবোৰ বুজাচোন, কিয় এইবিলাক কথা উলিয়াই আছা? যোৱা, নামৰ মানুহ আহিছে চাগৈ। ভকতখিনিক চুজিখিনি ধুমাধুমকৈ দি থৈ আহোঁ, খুব ভাল পাব চাগে। বহুত ধুনীয়াকৈ বনাইছোঁ, সোৱাদ লগাকৈ। তাৰ পাছত পৰিয়ে সেইফালেদি যাওঁতে জানি বুজি বৈকৰ গাত খুন্দা লাগি যায়। ভণ্টি, এয়া কি কৰিলা? প্ৰসাদবোৰ মাটিত পৰি গ'ল দেখোন। কুলেক্ষণী, ভকতক যে এনেকৈ চুজিবিলাক এনেকৈ পেলালি যে, তোৰ দ্বাৰা মানে একো কামেই নহ'ব ন? একো এটা কাম কৰিবলৈ দিলে কৰিব নোৱাৰ। কিবা এটা নহয় কিবা এটা খেলি মেলি কৰিবি মানে। মা, মই জানি বুজি পেলোৱা নাই। ভণ্টিয়েহে। কি কথা ক'বলৈ আহিছা বৌ? মই কেতিয়া পেলালো? চুপ থাক, নিজে কৰি পেলাই লোকক দুখ দিবলৈ আহিছ। আৰু শাহুৱেকে বিধিক সকলোৰে আগত অপমান কৰিবলৈ ধৰিলে। প্ৰথমতে আমাৰ ঘৰৰ সন্মান চেচ কৰিলি, আৰু এতিয়া ভগৱানৰ প্ৰসাদখিনিকো এনেকুৱা ব্যৱহাৰ কৰিছ। তোৰ যদি কৰিবলৈ মনে নাছিলে মোক কোৱা হ'লেই হয়, আমিতো নিজে কৰিলোঁ হয়। মই ভাবিছিলোঁ ভণ্টিয়ে ক'ব তাই চুজিখিনি পেলাইছে বুলি, কিন্তু নাই, তাই দেখোন একোৱেই কোৱা নাই। আৰে, তোমালোকে তাইক ইমানকে কিয় গালি পাৰিছা? কিনো ইমান ডাঙৰ ভুল কৰিলে তাই? সাধনা, ইমান এটা সৰু ভুলৰ বাবে বোৱাৰীজনীক ইমান বেছিকৈ গালি শুনোৱাৰ প্ৰয়োজন নাই নহয়। ইমান বেছিকৈ হুলস্থুল কৰাৰ কি প্ৰয়োজন? পৰিচয়টো নতুনকৈ বনালেই হ'ল, তাতে ইমান হুলস্থুল কৰিব লাগে? ঘৰখনত মানে তোমালোকে শান্তি নিবিচাৰা, কাজিয়াহে বিচাৰা। আৰু তেতিয়াই সিহঁতৰ ঘৰত অহা আলহী এজনী ক'লে, শুনক দাদা, ভুলটো মানুহৰ সকলোৰে হয় কেতিয়াবা কেতিয়াবা। বোৱাৰীজনীয়েতো মই কষ্ট কৰি ফুৰা দেখিছোঁ, আৰু এইখিনি কিবা ভুলবশতঃ পৰিল চাগে। বোৱাৰীজনীয়ে জানি বুজি কৰা নাই নিচিনা লাগিছে। মইতো তাকেই বুজাবলৈ চেষ্টা কৰি আছোঁ সিহঁতক, সিহঁতেই নুবুজে। হ'ব দিয়ক, নতুনকৈ বনাবলৈ দিয়ক, বেছি সময় নালাগে নহয়। যোৱা সাধনা, কোৱাগৈ, বেলেগ এজনী মানুহকে মাতি আনা আৰু বনাবলৈ কোৱা। এইটো কথাত বিধি অন্তৰত বহুত দুখ পালে, কাৰণ নিজ হাতেৰে ভকতলৈ বুলি কিবা এটা বনাইছিলে, আৰু সেইখিনিও ননন্দীয়েকে এনেকুৱা কৰিলে। হ'ব, আমাৰ ঘৰলৈ অদিতি আহিছে, তাইকে কওঁগৈ বনাবলৈ। যোৱা। বোৱাৰী, কিনো ক'ম, ক'বলৈ একো ৰাস্তাই নাই। ইহঁত দুজনীয়ে তোমাক শান্তিত থাকিবলৈ নিদিয়ে ন? মই জানো বেয়া দেউতা? কোনে ক'লে তই বেয়া বুলি? তই বহুত ভাল। মোক দেখোন কুলেক্ষণী বুলি কয়। নহয় কুলক্ষণী, তই আমাৰ ঘৰৰ লখিমী বোৱাৰী। তই চিন্তা নকৰিবি মাজনী, বেছি সময় নালাগে, ভগৱানে তোক মংগল কৰিব। তোৰ লগত ইমানখিনি কৰি আছে নহয়, এদিন সিহঁতেও ভুগিব লাগিব। মই ইমানখিনি কৰাৰ পাছতো
মা আৰু ভণ্টিহঁতে মোক কিয় দেখিব নোৱাৰে? খালি ভণ্টিয়ে পেলাইছে সেইখিনি আৰু মোক বদনাম কৰিছে। নাই নাই, মই এনেকে হাৰি গ'লে নহ'ব। হাৰি গ'লে মই এইখন ঘৰত থাকিবই নোৱাৰিম। মই এইখন ঘৰত থাকিবলগীয়া হ'লে নিজকে আৰু বেছি শক্তিশালী কৰি তুলিব লাগিব। সিহঁতৰ এনেকুৱা কথাত যদি মই দুৰ্বল হৈ যাওঁ বা হাৰি যাওঁ, সিহঁতে চান্স পাব। সেইবিলাক কথাৰ কাৰণে এতিয়া ৰাতি 2-3টা বাজিল আহি এতিয়ালৈ টোপনি যাব পৰা নাই। নাই, এতিয়াৰ পৰা মই আৰু এইবিলাক কথা ভাবি নাথাকো। ভাবি পেলাই মই নাকান্দো। নিজৰ কৰ্মৰ দ্বাৰা মই প্ৰমাণ কৰি দিম মই কি আৰু সিহঁত কি। মই যে ভয় কৰি থাকো সিহঁতৰ কথা, সেইকাৰণে সিহঁতে বহুত বেছি ফাইদা উঠায়। নাই, এতিয়াৰ পৰা মই আৰু নাকান্দো। ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰি ওচৰণে ৰাম, মোক ৰক্ষা কৰি ওচৰণে। হে প্ৰভু, আমাৰ ঘৰখনক সদায় কৃপা কৰি থাকিবা। ৰাতিপুৱা সোনকালে উঠিয়ে বিধিয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে। শাহুৱেক আৰু ননন্দীয়েকে ভাবিছিল তাই কেনেকৈ অপমান কৰিলে তাই দুৰ্বল হৈ পৰিব আৰু নিজে নিজে ঘৰ এৰিবলৈ বাধ্য হ'ব। কিন্তু তাই আগতকৈ বেছিহে আত্মবিশ্বাস বঢ়ালে আৰু ঘৰৰ কামবোৰ আগতকৈ বহুত বেছি ভালকৈহে কৰিবলৈ ল'লে। বাহ, ৰাতিপুৱা ৰাতিপুৱা ভগৱানক উঠি পেলাই প্ৰাৰ্থনা কৰা নতুন নাটক আৰম্ভ হৈ গ'ল মানে। মই কি নাটক কৰিলো ভণ্টি? এয়াই ৰাতিপুৱা সোনকালে উঠি ভগৱানক প্ৰাৰ্থনা কৰা। আগতেতো তুমি কেতিয়াও সোনকালে উঠা নাছিলা। কি নাটক কৰিলো মই একো নাটক কৰা নাই। মই সঁচা অন্তৰেৰে ভগৱানক প্ৰাৰ্থনা কৰিছো আৰু মই ভাবিলো তোমালোকে উঠাৰ আগতে মই ঘৰৰ কাম বনখিনি কৰি শেষ কৰোঁ। এনেইনো তোমালোকক কিয় কষ্ট কৰিবলৈ দিওঁ। আজি বহুত বেছি সোনকালে উঠিহে গম পালো। তোমালোকে ৰাতিপুৱা ইমান সোনকালে উঠি কি কৰানো দুইজনীয়ে? এনেকৈ মানুহক কথা কয় নেকি? হা, মানুহক কেনেকে কথা ক'ব লাগে সেইটো নাজানো তই? তোৰ মায়ে এইবিলাকে শিকাই পঠিয়াইছিলে? মায়ে শিকাইছিলে বিয়াৰ পাছত নিজৰ স্বামীৰ ঘৰখনেই নিজৰ ঘৰ বুলি ভাবিবি। সেইখনেই তোৰ নিজৰ ঘৰ। যি ছোৱালীয়ে নিজৰ স্বামীৰ ঘৰখন নিজৰ বুলি নাভাবে তাই কেতিয়াও ভাল ছোৱালী হ'বই নোৱাৰে। আৰু কেতিয়াবা তহঁতে কিবা লাগিলেও সদায় নিজৰ ঘৰখনতেই বুজা পৰা হৈ থাকিবলৈ চেষ্টা কৰিবি, কাৰণ সেইখনেই তোৰ নিজৰ ঘৰ। আৰু তোৰ স্বামীয়ে তোৰ সকলো। স্বামীয়ে তোক কিবা ভুল দেখি কেতিয়াবা কিবা ক'বও পাৰে, তাত তই বেয়া নাপাবি। মায়েতো এইবিলাকে শিকাইছে, কিন্তু মা আপুনিহে আপোনাৰ ছোৱালীক কিবা এটা কথা শিকাবলৈ পাহৰিলে নেকি? মা, এই কি কৈ গ'ল শুনিলানে? তাই মোকে ইনচাল্ট কৰি গ'ল। মই যে ইয়াত আছো তাই মানে সহ্য হোৱা নাই মা। তাকেই কি কাট মাৰি থৈ গ'ল দেখিছ? এই কম বস্তু নহয় দেই। মই কি কৰিম? কি কৰিলে এই সকলোৰে নজৰত বেয়া হৈ পৰিব? কাম এটাকে কৰোঁ, ঘৰৰ সকলো খৰচ পাতি দায়িত্ব এইক দিওঁ। সেইবিলাকৰ হিচাপ নিকাচ এই কৰিব লাগিব। যেতিয়া হিচাপ নিকাচ ভালকৈ দিব নোৱাৰিব তাই ভালকৈ কথা শুনিব। সাধনা, কওকচোন। মই বিচনাৰ তলতে কাগজ এখন থৈছিলো, পাইছিলা নেকি? আলমাৰিটোৰ ওপৰতে আছে, যাওক। আৰু শুনকচোন, মোৰ কথা এটা ক'বলগীয়া আছিলে। কি কথা? আপুনি বুঢ়া হৈ আহিছে এতিয়া, আৰু আপুনি এইবিলাক খৰচ পাতিৰ দায়িত্ব ল'ব নালাগে। খৰচ পাতিবিলাক আপুনি সেইবিলাক হিচাপ নিকাচ কৰিব নালাগে। বোৱাৰী আহিল যেতিয়া বোৱাৰীকে দিয়ক। বোৱাৰী যিহেতু পঢ়া শুনা কৰা ছোৱালী। মইতো নোৱাৰোৱেই, ময়ো বুঢ়ী হৈ আহিছো। মোৰ এতিয়া ইমান মনত নাথাকে নহয়। বৰ ভাল কথা ক'লা। এতিয়াৰ পৰা বিধিকে এইটো কাম দি দিয়া। ঠিক আছে, মই তাইক কৈ আহোঁ। প্ৰতিটো কথাতে মাক কষ্ট দি থকাৰ কোনো প্ৰয়োজন নাই, গম পাইছা নহয়? মইনো কাক কি কষ্ট দিলো কোৱা? তুমি মোক আজিলৈ এবাৰ সুধিছানে? বিধি, তুমিনো কেনেকৈ আছা? তোমাক কি লাগিব? বিয়া পাতি অনা আজি 2-3 মাহে হ'ল, তুমি আজিও মোক বুজি নাপালা? ঘৰখনত অহাৰ পৰা নিজৰ কথা নাভাবি কেৱল ঘৰখনৰ কথাকেই চিন্তা কৰি আছো। কিন্তু কাৰোৰে মোৰ কথা ভাবিবলৈ অকণমান টাইম নাই। হ'ব, চুপ থাক। মই শুনি আছো নহয়, তই মা আৰু ভণ্টিৰ লগত কেনেকৈ মুখে মুখে তৰ্ক কৰ।
সকলোবোৰ শুনিছো মই। তই যদি ঘৰৰ কাম কৰিব নোৱাৰ তেতিয়াহ'লে কৈ দিবি, চাকৰ এটাকে ৰাখি ল'ম। এনেকুৱা নাভাবিবি যে তই বনাই নোখোৱালে আমাৰ পেট নভৰিব। হ'ব, এইখন ঘৰত চাকৰৰ প্ৰয়োজন নাই। ইমানো কাম নাই নহয় চাকৰ ৰাখিবলৈ। আৰু কিবা বনাই খোৱাৰ কথা কৈছা যে, সেইটোতো মোৰ ধৰ্ম। বোৱাৰী যেতিয়া মই কৰিবই লাগিব, বনাই খুৱাবই লাগিব। বোৱাৰী, তই এইবিলাক কৰিব পাৰ বুলি জনা হ'লে মই তোক এইবোৰৰ দায়িত্ব আগতেই দিলো হয়। তই হিচাপ নিকাচবোৰ ইমান ধুনীয়াকৈ কৰিছ। মই জানো বোৱাৰী, তই বহুত ভাল আৰু তোক ফচাবলৈ এইবিলাক কৰা হৈছে। আজি পৰিয়ে তোৰ ৰুমৰ পৰা ডায়েৰীখন চুৰ কৰি পেলাই আনোতে মই তাক দেখিছোৱেই। তেতিয়াই ভাবিছো এইবিলাক মাক জীয়েকৰ কিবা এটা চক্ৰান্ত। বোৱাৰী, মা, তোক যে হিচাপ নিকাচৰ দায়িত্ববোৰ দিছিলো, কি কৰিছ? দেচোন এতিয়া কচোন, ক'ত কি খৰচ হ'ল? কিবা চুৰ তুৰটো কৰা নাই? কালি যে যিখিনি খৰচ হৈছিলে সেইখিনি মই দেউতাক দিলোৱেই, কিন্তু যোৱা মাহৰ পৰা যিখিনি খৰচ হৈছিলে মই সকলোবিলাক ডায়েৰীখনতে লিখি থৈ দিছিলো, কিন্তু মই বিচাৰি পোৱা নাই ডায়েৰীখন। বোৱাৰী, ডায়েৰীখন পৰী ৰুমতহে আছে। কি কৈছে আপুনি? মই সঁচাকৈ কৈছো। বোৱাৰী, তোমাৰ ৰুম বুলি চাগে তুমি পৰী ৰুমতে থলা। ইমান কামত ব্যস্ত হৈ থকা যে নিজৰ ৰুমটো পাহৰি গলা ন? এইখন ডায়েৰীখন পঢ়ি চোৱা। দিয়ক। তাৰ পাছত শাহুৱেকে হিচাপ নিকাচবোৰ ভালদৰে চালে আৰু ক'তো একো ভুল দেখা নাপালে। বোৱাৰী, তুমি হিচাপ নিকাচবোৰ ইমান ভালকৈ কৰিছা, আজিলৈ তোমাৰ শাহুৱেও কৰিব পৰা নাই। এইজনেচোন এইটোতো জিকিলে, কম বস্তু নহয় দেই। মা, কিয় মাতিছিলে? তইতো পঢ়া শুনা ছোৱালী, হয়নে নহয়? ঘৰখনৰ হিচাপ নিকাচৰ দায়িত্ব দেউতাই ল'ব নোৱাৰা হৈছে আৰু ময়োতো বুঢ়ী হৈ আহিছো। সেইকাৰণে মই ভাবিছো হিচাপ নিকাচৰ দায়িত্বখিনি তোকে দিওঁ। এইটো চাগে মাৰ কিবা এটা চক্ৰান্ত, কিবা এটা ভাবিহে মোক কৈছে। হ'ব মা, মই কৰিম বাৰু। ঠিক আছে, এতিয়া যা, মোলৈ ধুনীয়াকৈ চাহ একাপ বনাই লৈ আহ, গাখীৰ দি পেলাই। গাখীৰ ডাঠকৈ দিবি। হ'ব। তই ক'ত পাৰিবি কৰিবলৈ? যেতিয়া নোৱাৰিবি তোক বিনিতে এনেই গালি পাৰিব, আৰু দেউতাৰেও। মই এনেকুৱা এটা চক্ৰান্ত কৰিব লাগিব, এই যাতে নিজে ঘৰ এৰিবলৈ বাধ্য হৈ যায়। এই ঘৰৰ পৰা ওলোৱা সোমোৱা বন্ধ কৰি দিব লাগিব। বোৱাৰী, মই ভাবিছো তুমি আজিৰ পৰা ক'তো ওলাই যাব নালাগে। কিয় মা? ঘৰৰ বোৱাৰীয়ে তলকে ঘূৰি নুফুৰে নহয়, ঘৰৰ ভিতৰতে থাকে। ঘৰৰ লখিমী বোৱাৰী হ'লে ঘৰতে থাকিব, বেলেগত ওলাই সোমাই নুফুৰে। বোৱাৰী ঘৰৰ লখিমী হয়, ঘৰৰ লখিমী ঘৰতে থাকিব লাগে। মা, তুমি ঠিক কথাই কৈছা। এনেও বিধিয়েনো বাহিৰলৈ গৈ কি কৰিব? মই জানো এইবিলাক কি চলি আছে। আপুনি কি ভাবিছে শাহুমা? মোক ফুৰা চকা বন্ধ কৰি মোক কি অকলশৰীয়া অনুভৱ কৰিব বিচাৰিছে? মই এতিয়া সকলো প্ৰকাৰে নিজক চম্ভালিব পৰা হ'লো। মোক এতিয়া একো কৰি লাভ নাই শাহুমা। কি ভাবি আছ তই? নাই হ'ব বাৰু, আপোনালোকে যি কয় সেইটোৱে আৰু। হেৰি, কোন আহিছিলে ন? মোৰ লগৰ এটা, তাৰ জীয়েকৰ বিয়া। আমাৰ ঘৰৰ সকলোকে নিমন্ত্ৰণ জনাইছে। আমি সকলোবোৰ যাম আৰু আমাৰ বোৱাৰীও যাব, ভাল লাগিব। যাম, সকলো যাম, কিন্তু বিধি যাব নোৱাৰিব। 3 তাৰিখে বিয়া, আলহীও আহোঁ কৈ আছে। যদি আমি সকলোবিলাক যাওঁগৈ, আলহীক শুশ্ৰূষা কোনে কৰিব? তাই যদি ঘৰত নাথাকে? ঠিক আছে মা, মই নাযাওঁ। আপুনি ঠিকেই কৈছে মা, সকলোবিলাক যদি যায় ঘৰত কোন থাকিব? আৰু ময়ো যদি যাওঁ, ঘৰৰ আলহীবিলাকক কোনে শুশ্ৰূষা কৰিব? হ'ব দিয়ক, মই নাযাওঁ। আমি আহিলো। ৰাণু, তই আহিলি? ক'ত যোৱাৰ কথা ওলাই আছে? নাই, এখেতৰ লগৰ বন্ধু এজনৰ জীয়েকৰ বিয়া, তালৈ যোৱাৰ কথা কৈ আছিলো। মই আহিলো যেতিয়া এতিয়া ময়ো যাম, আৰু মোৰ ছোৱালী দুজনীও আহিব বোলে। কিয় ককাইদেউ, মই বেয়া কৈছো নেকি? আমি আহিলো যেতিয়া এতিয়া আমিও যাম। ঠিকে কৈছ, যাবি দে। বহুত দিন কলৈকো যোৱাও নাই, সেইটো বাহানাতে আমি সকলোবিলাক ফুৰিবও যাব পাৰিম, হয়নে? আপুনি যে কি কথা কয় নহয়। আৰু বোৱাৰীও যাব। বহুত দিন হ'ল আমি বোৱাৰীৰ লগত ক'তো যোৱা নাই, আৰু এইবাৰ মই প্ৰথমহে আহিছো। বোৱাৰী, তুমি যাব লাগিব আমাৰ লগত। কিন্তু কোনো কিন্তু নাই, আমি অহাৰ কাৰণে তুমি নাযাওঁ বুলি কৈছিলা নহয় জানো? এতিয়া আমিও যাম যেতিয়া তুমিও ওলোৱা। তাই ঠিক কথাই কৈছে। বিধি, তইও ওলাবি। হ'ব। মোৰ মানে একো চক্ৰান্ত কাম নকৰা হৈছে। কিয় চবতে মই ফেইল হৈ গৈ আছো? মানে এই ঘৰৰ পৰা উলিয়াব নোৱাৰিম নেকি? ইমান ধুনীয়া লাগিছে বোৱাৰীজনী, একেবাৰে লখিমী বোৱাৰী যেন লাগিছে।
তোমালোকে কিবা খালানে? আমাৰ খোৱা বোৱা হ'ল, আমি যাওঁহে আৰু। খালো খুৰী, আপোনালোকৰ বোৱাৰীজনী বৰ ধুনীয়া দেখোন। ইমান চিম্পুলকে থকাৰ পাছতো ইমান ধুনীয়া লাগিছে দেখিবলৈ। ক'ৰ পৰা আনিছে চন্দৰ টুকুৰাটো? আলহী দুলহী মুখেৰে বোৱাৰীকৰ প্ৰশংসা শুনি শাহুৱেক বহুত জ্বলিল। নাজানো আৰু তুমি কিয় ভাল পাইছা তাইক, কি দেখি ভাল পাইছা? এইজনী গাঁৱৰ পৰাহে আনিছো, গাঁৱলীয়া ভূতজনী। এবাৰ আমাৰ সকলোৰে কাপোৰবোৰ চোৱা আৰু তাইৰ কাপোৰ চোৱা। গাঁৱৰ ছোৱালী আৰু আপোনালোকৰ ঘৰত তেতিয়াহ'লে বহুত পঢ়া শুনা কৰা ছোৱালী হ'ব ন? সেইকাৰণেহে আপোনালোকৰ ঘৰ বোৱাৰী বনাইছে চাগে। আমাৰ অফিচতে এটা ভাল পোষ্ট খালী আছে। আপোনাৰ বোৱাৰীজনী যদি কৰিবলৈ বিচাৰে তেতিয়াহ'লে ধুনীয়াকৈ কৰিব পাৰিব। কি কথা কৈছে? নালাগে নালাগে দেই, ঘৰৰ বোৱাৰী ঘৰতে থাকক। মায়ে যে মোক ইমান হিংসা কৰে মই ভবাই নাছিলো। একো প্ৰয়োজন নাই দিয়ক, আপুনি আপোনাৰ কামত মন দিয়ক। এনেও আমাৰ ঘৰত একো কমি নাই। বোৱাৰীক আমি বেলেগত কাম কৰিবলৈ পঠিয়াম। নালাগে নালাগে, ঘৰৰ কামখিনিকে কৰক। আপুনি পাৰ্টিলৈ আহিছে নহয়, পাৰ্টি এনজয় কৰক, বেলেগ কথা চিন্তা কৰিব নালাগে। ইমান ধুনীয়া অফাৰ এটা দিছো, কৰিব নিবিচাৰে যদি থাকক আৰু। নালাগে, আপুনি মোৰ বোৱাৰীৰ কথা চিন্তা কৰিব নালাগে। ঠিক আছে দিয়ক। বিধি বল ঘৰলৈ বল। মোৰতো ইমানকে কিয় ঘূৰাইছে বাৰু? মা, অ মা, কি হৈছে তোমাৰ? মা, মা, অ মা, মা মাতি নাই দেখোন। মই বিচনালৈ লৈ যাব লাগিব আৰু এতিয়াই ডক্টৰক ফোন কৰিব লাগিব। কি বা হৈছে ঠিক নাই আৰু। ডক্টৰ, কি হৈছে? মই চব চেক কৰিলোঁ। এখেতৰ চুগাৰ লেভেলটো বহুত বেছি বাঢ়ি গৈছে। এখেতক বহুত কেয়াৰ ল'ব লাগিব, নহ'লে কিন্তু কি হ'ব ঠিক নাই। বোৱাৰীও, তই পৰীক ফোন কৰচোন, তাইক আহিবলৈ দে। মাৰ অসুখ হৈছে, তই লগতে আহ। হ'ব মা, মই ভণ্টিক ফোন কৰি দিম বাৰু। মই অলপ ঔষধ পাতি লিখি দিম, আপোনালোকে লৈ আহক আৰু দুদিনৰ পিছত এখেতক মোৰ চেম্বাৰলৈ লৈ যাব। হ'ব, ঠিক আছে ডক্টৰ। হ'ব, মই আহিছোঁ। ঠিক আছে দিয়ক। তুমি চিন্তা নকৰিবা সাধনা, সকলোবোৰ ঠিক হৈ যাব। নাজানো আৰু, ময়ো হেনে জীয়াইহে থাকো। কিয় তেনেকৈ কৈছা তুমি? তোমাৰ চুগাৰ লেভেলটোহে বাঢ়িছে। নাই দিয়া, নিজে অকণমান মেইনটেইনত চলিলে আকৌ ঠিক হৈ যাবা। বিধিয়ে ননন্দীয়েকক ফোন কৰাৰ পাছত ননন্দীয়েক আহিলে। মা, মই যে তোমাক সোণৰ নেকলেছডাল থবলৈ কৈছিলো, শাহুৰ পৰা যে আনিছিলো, কি কৰিলা? ভণ্টি, মাৰ বেমাৰ হৈ আছে, তই এইবিলাক কি কথা সুধিছ? ৰচোন দাদা, মই মাৰ লগত কথা পাতি আছো। মই ইয়াত ইমান কষ্টত বিচনাত পৰি আছো, ইয়াত তাই কি কথা কৈ আছে? মোক এবাৰো সোধা নাই এতিয়ালৈকে কি হৈছে বুলি। মোৰ বেমাৰ আৰু তাই গহনাৰ লগত লাগি আছে। তাই চাগে ভাবিছে মই যদি তাইক নোকোৱাকে মৰি যাওঁ তেতিয়াহ'লে তাই দিয়া গহনাবিলাক কি হ'ব। সেইকাৰণে চাগে মোৰ খবৰ ল'বও পাহৰি গৈছে তাই। ভণ্টি, যা, মাৰ কাৰণে কিবা এটা বনাই দিয়ে কচোন খাবলৈ। মা, তুমি চিন্তা নকৰিবা, পৰি আহিল নহয় এতিয়া। তাই এতিয়া সকলোবিলাক কৰিব আৰু তুমি একো কষ্ট নোপোৱা। তাই বহুত যত্ন ল'ব তোমাৰ আৰু সকলোবিলাক চম্ভালি ল'ব। পৰি, তই কাম এটা কৰ। কি? যেতিয়ালৈকে তোৰ মাৰে ঠিক হৈ নাযায় তেতিয়ালৈকে তই ইয়াতে থাক। মাক ধুনীয়াকৈ যত্ন লচোন, মা সুস্থ হ'ব তেতিয়াহে। ভণ্টি, দেউতাই ঠিক কথাই কৈছে। কি মই ইয়াত মাক কি যত্ন লৈ থাকিম নেকি? মাৰ কাৰণে মই কি লাইফটোকে ৰখাই দিম নেকি? মোৰ এখন ঘৰ নাই, মই ইয়াত থাকিলে হ'ব? মোৰ ঘৰখনতো মই চম্ভালিব লাগে। দাদা, মই মোৰ ঘৰত থাকিম নে বেমাৰী মাক যত্ন লৈ থাকিম? এটা কথা শুনি ল, এইবিলাক কাম মই কৰিব নোৱাৰো, চিধা কথা। ময়ো মাক বেছি টাইম দিব নোৱাৰিম অফিচৰ কাৰণে। মোৰ কাৰণে কাৰোৰে টাইম নাই। হ'ব, মাৰ কথা কোনেও চিন্তা কৰিব নালাগে, তেখেতক মই অকলেই চম্ভালিব পাৰিম, মই যত্ন ল'ম। বোৱাৰী, যোনে যি কৰে কৰি থাকক, মই নোৱাৰো দেই, মই আহিলো। মা, তুমি চাই পেলাই মোক গহনাখিনি দি পঠাবা। মা, আপুনি চিন্তা নকৰিব, মই আছো নহয়। আপুনি টেবলেট খাব লাগিব, মই গৰম পানী অকণ কৰি লৈ আহোঁ ৰ'ব। দেখিছা, মানুহ চিনি পাইছানে? মা, মই আপোনাৰ কাৰণে আপুনি ভাল পোৱা পুৰি আৰু চব্জি বনাই আনিছো, খাই লওক। বোৱাৰী, তই গোটেই ৰাতি শুৱাই নাই দেখোন। আপোনাৰ অসুখ হৈ থাকিলে মই শুব পাৰোঁ জানো মা? বোৱাৰী, মই আধা ৰাতি চকু মেলি তোক চাইছো যে তই মোৰ ভৰি মালিচ কৰি আছ। মই তেতিয়াই গম পাইছো তই ৰাতি খোৱা নাই বুলি। আপোনাৰ অসুখ হৈ থাকিলে মোৰ টোপনি নাহে নহয় মা।
আপুনি এতিয়া অকণমান ভাল পাইছেনে মা? কিয় নাপাম ক? আজি এসপ্তাহে তই মোক যি আলপৈচান ধৰি আছ, মই কিয় ভাল নহ'ম? মোৰ নিজৰ ছোৱালীজনীয়ে বেমাৰৰ সময়ত গুচি গ'ল মোক ক'ৰবাত আলপৈচান ধৰিব পাব বুলি। তাই মোতকৈ বেছি মই মৰিলে তাইৰ গহনাখিনি কেনেকৈ পাব, তাই সেইটোহে চিন্তা। কিন্তু তই নিস্বাৰ্থভাৱে মোক যেনেকৈ সেৱা শুশ্ৰূষা কৰিছ, মই বুজি পাই গৈছোঁ মোৰ আচলতে কোন আপোন। মই আচলতে মানুহে চিনি নাপালোঁ বিধি। মই তোৰ লগত বৰ অন্যায় কৰিলোঁ ন? মা, কিয়নো আপুনি তেনেকৈ কৈছে? তেনেকৈ ক'লে মই বৰ দুখ পাওঁ। ইমান ফুলৰ নিচিনা ছোৱালীজনীক মই ইমান বেয়া ব্যৱহাৰ কৰিলোঁ। তই মোক পাৰিলে ক্ষমা কৰি দিবি বোৱাৰী। মা, তেনেকৈ নক'ব প্লিজ। তোক মই সদায় ডাউন দিবলৈ চেষ্টা কৰিছিলোঁ, তোক মই হিংসা কৰিছিলোঁ, কিন্তু তই মোক নিজৰ মাৰ দৰেহে ভাব। লখিমী বোৱাৰী সেইজনীহে যিজনীয়ে নিজৰ বান্ধোনেৰে পৰিয়ালটোক বান্ধি ৰাখিব পাৰে। আজি তই প্ৰমাণ কৰি দিলি বোৱাৰী, এইখন ঘৰৰ যে তই সঁচাকৈয়ে লখিমী বোৱাৰী। বিধি, তুমি প্লিজ মোকো ক্ষমা কৰি দিবা। ময়ো তোমাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। মইতো জানিছিলোঁৱেই আমাৰ বিধিয়ে এদিন যে সকলোৰে অন্তৰ জিকিব পাৰিব, সেইটো কথা মই ভালদৰে জানিছিলোঁ। মই আচলতে তোমাক কেতিয়াও নিজৰ পত্নীৰ একো অধিকাৰেই দিয়া নাছিলোঁ। আজিৰ পৰা তুমি একো চিন্তা নকৰিবা। আজিৰ পৰা মই তোমাক মোতকৈ বেছি কেয়াৰ ল'ম। আজিৰ পৰাহে যেন আমাৰ ঘৰখন ঘৰ ঘৰ লাগে আৰু। মোক ক্ষমা কৰিব পাৰিবিনে বোৱাৰী? নাই মা, মই আপোনাক কেতিয়াও বেয়া পোৱা নাই। মই আপোনাৰ পৰা একোৱেই বিচৰা নাছিলোঁ। অকণমান যদি মৰম পালোঁহেঁতেন মোক একোৱেই নালাগিছিল মা। কিন্তু এতিয়া পাইছোঁ যেতিয়া আৰু মোক একো নালাগে। মই সেইবিলাক একো ধৰি থকা নাই মা। আপুনি খালি এবাৰ হাঁহি দিয়ক বোৱাৰী।